মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো জিজ্ঞাছ টেলেঞ্চাৰ্ছ এক্সাম দিব বিচৰা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয়। এই ভিডিঅ'টিত জিজ্ঞাছ টেলেঞ্চাৰ্ছ এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কি পঢ়িব লাগিব ইয়াৰ ওপৰত আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰথমতে আমি চাওঁ আহা ক্লাছ 3, 4 and 5ৰ। ইয়াৰ পিছত আমি 6, 7, 8 আৰু 9ৰখিনি চাম। ঠিক আছে, তোমালোকে চাই থাকা। ইয়াতে চোৱা দিয়া আছে নাম্বাৰ অফ ডিষ্ট্ৰিবিউশ্যন এণ্ড নাম্বাৰ অফ কুৱেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ। তোমালোকৰ যিসকলে ক্লাছ 3, 4 আৰু 5ত পঢ়ি আছা, যিসকলে জিজ্ঞাছ টেলেঞ্চাৰ্ছ এক্সাম দিব বিচৰা, তোমালোকৰ কুৱেশ্যন পেপাৰখন 100 মাৰ্কৰ থাকিব। ঠিক আছে, 100 মাৰ্কৰ কুৱেশ্যন পেপাৰখনৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট, যাক চমুকৈ SAT বুলি কোৱা হয়। SATত 40টা কুৱেশ্যন থাকে আৰু প্ৰত্যেকটো কুৱেশ্যনতে 1 নম্বৰ হৈ টোটেল 40 নম্বৰ থাকিব SATত। ঠিক তেনেকুৱা ধৰণে MAT অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্ট, মেণ্টেল এবিলিটি টেষ্টত থাকে 30টা কুৱেশ্যন, ইয়াতে 30 নম্বৰ থাকিব। প্ৰত্যেকটো কুৱেশ্যনতে 1 নম্বৰকৈ। এতিয়া SATৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, MATৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, তোমালোকে যদি জানিব বিচৰা তোমালোকে শেষলৈকে চাই থাকা। মই তোমালোক কুৱেশ্যন পেপাৰখনত দেখুৱাই দিম যে SATৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, MATৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। নেক্সট চোৱা GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। GK অৰ্থাৎ জেনেৰেল নলেজৰ সাধাৰণ জ্ঞানৰ কুৱেশ্যন আহিব, 10 নম্বৰ সাধাৰণ জ্ঞানৰ পৰা আহিব। আৰু কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সাময়িক ঘটনা প্ৰবাহ, ইয়াৰ ওপৰত 10 নম্বৰ আহিব। টোটেল 20টা কুৱেশ্যন থাকিব 20 নম্বৰৰ। ঠিক আছে, নেক্সট চোৱা ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰৰ 10 নম্বৰ থাকিব, 10টা কুৱেশ্যন 10 নম্বৰ। গতিকে টোটেল কুৱেশ্যন থাকিব ক্লাছ 3, 4 আৰু 5ৰ 100টা কুৱেশ্যন, 100 নম্বৰ থাকিব আৰু সময় দিব তোমালোকক 3 ঘণ্টা। ইয়াতে ওপৰত যি কোৱা হৈছে SAT অৰ্থাৎ স্কলাষ্টিক এপ্টিটিউড টেষ্ট, স্কলাষ্টিক এপ্টিটিউড টেষ্টত কিমান নম্বৰ দিয়া আছে চোৱা, 40 নম্বৰ, 40টা কুৱেশ্যন আহিব। এই 40টা কুৱেশ্যনৰ তোমালোকৰ ছায়েন্সৰ কুৱেশ্যন, ইয়াৰ পৰা ছায়েন্সৰ কুৱেশ্যন আহিব 20টা আৰু মেথছৰ পৰা আহিব 20টা কুৱেশ্যন, টোটেল 40টা কুৱেশ্যন থাকিব। নেক্সট চোৱা যিসকল ক্লাছ 6, 7, 8 আৰু 9ত পঢ়ি আছা, তোমালোকৰ ইয়াতে দিয়া আছে চোৱা নাম্বাৰ অফ কুৱেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছ। ইয়াতেও তোমালোকৰ প্ৰথমতে চোৱা স্কলাষ্টিক এপ্টিটিউড টেষ্ট, স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ তোমালোকৰ থাকিব ক্লাছ 6, 7, 8, 9ৰ 50টা কুৱেশ্যন থাকিব 50 নম্বৰৰ। ঠিক আছে, ইয়াতে কুৱেশ্যন কিহৰ কাৰণে বেলেগ, কাৰণ ক্লাছ 6, 7, 8, 9ৰ 150 নম্বৰৰ কুৱেশ্যন পেপাৰখন। ঠিক আছে, নেক্সট তোমালোকে চোৱা MAT অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্ট। মেণ্টেল এবিলিটি টেষ্টৰ 50টা কুৱেশ্যন থাকিব, ইয়াতে থাকিব তোমালোকৰ 50 নম্বৰ। তাৰপিছত চোৱা GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ থাকিব 40 নম্বৰ, GKৰ থাকিব 20 নম্বৰ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ 20 নম্বৰ। ঠিক আছে, নেক্সট চোৱা ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰৰ তোমালোকৰ 10টা কুৱেশ্যন থাকিব 10 নম্বৰ। গতিকে এনেকুৱা ধৰণে শেষত টোটেল কুৱেশ্যন থাকিব 150টা, 150 নম্বৰ থাকিব আৰু তোমালোকেও সময় পাবা 3 ঘণ্টা। ঠিক আছে, আৰু তোমালোকে যে SATৰ 50টা কুৱেশ্যন আহিব, ইয়াৰে ছায়েন্সৰ আহিব 25টা আৰু মেথছৰ আহিব 25টা প্ৰশ্ন। এতিয়া তোমালোকৰ বহুতৰে মনত নিশ্চয় ডাউট হ'ব যে SATৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, অৰ্থাৎ স্কলাষ্টিক এপ্টিটিউড টেষ্টৰ। গতিকে মই তোমালোকক কুৱেশ্যন পেপাৰ এখনত দেখুৱাই দিছোঁ, তোমালোকে সেই কুৱেশ্যন পেপাৰখন চালে তোমালোকে অলপমান আভাস পাবা। গতিকে চোৱা এই কুৱেশ্যন পেপাৰখন হৈছে ক্লাছ 5ৰ কুৱেশ্যন পেপাৰ, 2023 চন অৰ্থাৎ যোৱা বছৰৰ এইখন কুৱেশ্যন পেপাৰ। ইয়াত স্বাধীনকৈ লিখা আছে ক্লাছ 5 পঞ্চম শ্ৰেণী। ঠিক আছে, ইয়াতে ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে, ইনষ্ট্ৰাকশ্যনখিনি মই অন্য এটা ভিডিঅ'ত আপলোড কৰি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে চোৱা যিহেতু ক্লাছ 5ৰ এইখন কুৱেশ্যন পেপাৰ, ইয়াতে 100 নম্বৰৰ কুৱেশ্যন পেপাৰখন হ'ব। ঠিক আছে, তোমালোকক যদি কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছএপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ পাবা আৰু হোৱাটছআপ নাম্বাৰো দিয়া আছে, হোৱাটছআপত মেছেজ কৰিলেও তোমালোকক দিয়া হ'ব। এতিয়া চোৱা গ্ৰুপ A স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ শৈক্ষিক প্ৰৱণতা অভিক্ষাৰ, ইয়াতে 40 নম্বৰ থাকিব, ইয়াৰে বিজ্ঞানৰ থাকিব 20 নম্বৰ। ঠিক আছে, তোমালোকে চোৱা বিজ্ঞানৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ক্লাছ 5ৰ, যে ভাইৰাছ কি পদাৰ্থৰে গঠিত,
ভাইৰাছ কি পদাৰ্থৰে গঠিত প্ৰ'টিন আৰু নিউক্লিক এচিডৰ দ্বাৰা ঠিক আছে 2 নম্বৰ প্ৰশ্নটোত কি দিছিল তলৰ কোনবিধ উদ্ভিদে শিপাত খাদ্যবস্তু জমা কৰি ৰাখে ইয়াৰ আনসাৰটো হৈছে গাজৰ এনেকুৱা ধৰণে তোমালোকে আনসাৰসমূহ উলিয়াব লাগিব ঠিক আছে এনেকুৱা ধৰণে চোৱা সায়েন্সৰ 20টা ইকুৱেশ্যন আছে 20টা ইকুৱেশ্যনৰ পিছত কি বুলি লিখা আছে চোৱা গণিত অৰ্থাৎ এছএডিতে ইকুৱেশ্যনটোত খিনি থাকিব গণিতৰ ইকুৱেশ্যনখিনি 21 নম্বৰৰ পৰা এছএডিত কিমান নম্বৰ আছিল তোমালোক মই অলপ আগত কৈ দিলো এছএডিত আছিল 40 নম্বৰ আৰু তোমালোক যদি এই কুৱেশ্যন পেপাৰখনৰ উত্তৰৰ ভিডিও লাগে কমেন্ট কৰিবা মই তোমালোক লিংক এটা দি দিম আমাৰ ইউটিউব চেনেলত আপলোড কৰা আছে তাত তোমালোকে চাব পাৰিবা ঠিক আছে আমি তলৰ ফালে আমি অলপমান স্ক্ৰল কৰো আহাচোন স্ক্ৰল কৰি চালে আমি দেখা পাম যে ইয়াতে চোৱা গ্ৰুপ বি মেণ্টেল এবিলিটি টেষ্ট অৰ্থাৎ মানসিক সামৰ্থ্য অভিক্ষাৰ কিমান নম্বৰ আহিছে চোৱা 30 নম্বৰ যেটো ক্লাছ 5 ৰ কুৱেশ্যন পেপাৰ 100 মাৰ্কৰ ওতে 30 নম্বৰ ইয়াতে আহিছে আৰু যদি ক্লাছ 6 7 8 9 ৰ হয় তেতিয়া হলে 50 মাৰ্কছৰ হ'ব কুৱেশ্যন পেপাৰখন অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্টৰ 50 মাৰ্কছ টোটেল এখন কুৱেশ্যন পেপাৰখনত 150 মাৰ্কছ থাকিব এতিয়া মানসিক সামৰ্থ্য অভিক্ষাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে চোৱা ইয়াতে কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে মানসিক সামৰ্থ্যৰ অভিক্ষাৰ যেতিয়া তোমালোকে আনসাৰসমূহ কৰিবা ইয়াত যিখিনি ডিৰেকশ্যন দিয়া আছে বহুতে নাজানে যে ডাইৰেক্টলি আনসাৰখিনি কৰিবলৈ চেষ্টা কৰে ইয়াত আনসাৰখিনি কৰিবলৈ চেষ্টা কৰে তেনেকুৱা নকৰিবা ইয়াত যেটো ডিৰেকশ্যন দিয়া আছে ঠিক আছে এখানে যেটো ডিৰেকশ্যন দিয়া আছে এখানে তোমালোকে পঢ়ি চাবা তাত উল্লেখ কৰা থাকে যে আমি উত্তৰটো কেনেকুৱা ধৰণে কৰিব লাগিব ঠিক আছে এনেকুৱা ধৰণে প্ৰত্যেক বহুকেইটা প্ৰশ্নৰ তলে তলে যেনে চোৱা আকৌ 4-5টা প্ৰশ্নৰ তলে তলে আকৌ নিৰ্দেশনা দিয়া আছে প্ৰত্যেকটো প্ৰশ্নৰে তলত থকা নিৰ্দেশনাখিনি তোমালোকে পঢ়ি চাব লাগিব পঢ়ি চোৱাৰ পিছত তাৰে তলত থকা যিকেইটা কুৱেশ্যন আছে এই কুৱেশ্যনৰ আনসাৰগিলা কৰিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা নেক্সট আৰু চোৱা গ্ৰুপ সি অৰ্থাৎ মই তোমালোক কৈছিলো জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিব ঠিক আছে ইয়াতে চোৱা জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছ কিমান নম্বৰ আহিছে 20 নম্বৰ ক্লাছ 5 ৰ কাৰণে আৰু ক্লাছ 6 7 8 9 ৰ হলে 40 নম্বৰ থাকিল হয় ইয়াতে চোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে সেই বছৰ নেলছন মেণ্ডেলা কোনখন দেশৰ নাগৰিক আছিল খুদিছে নেলছন মেণ্ডেলা কোনখন দেশৰ আছিল দক্ষিণ আফ্ৰিকাৰ ঠিক আছে নেক্সট চোৱা 78 নম্বৰটো বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল DY চন্দ্ৰচূড় এটো 2023 চনৰ মতে ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোকে অলপমান নিশ্চয় আভাস পাইছা গ্ৰুপ ডি ইংলিছ গ্ৰামাৰৰ অৰ্থাৎ ইংৰাজী ব্যাকৰণৰ 10 নম্বৰ আহিছে ঠিক আছে 10 নম্বৰ আহিছিল ইয়াতে কেনেকুৱা ধৰণৰ কুৱেশ্যন দিছে তোমালোকে চোৱা ফাৰ্স্ট কুৱেশ্যনটো which is the noun of the following ইয়াত দুইটাৰ ভিতৰত কোনটো নাউন সুধিছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো আহিছিল which is the uncountable noun of the following countable noun uncountable noun তোমালোকে ক্লাছ 4 5 ৰ যিসকলে ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছসমূহ কৰি আছে তোমালোক মই ধুনীয়াকৈ বুজাই দিছিলো তাত পেইড ক্লাছত তোমালোকে নিশ্চয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে এইবাৰো কৰিব পাৰিবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ইয়াৰ ৰিলেটেড তোমালোকৰ কিবা ডাউট থাকে বা সুধিবলগীয়া থাকে কমেন্ট সেকশনত সুধিব পাৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা